নমস্কাৰ কাৰেণ্ট আসামলৈ স্বাগতম জনাই ষ্টুডিঅত মই সত্যতি এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে এটা সুখবৰ কিয়নো ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ বিশেষকৈ শিক্ষিত নিবনুৱাসকলৰ বাবে লৈ আহিছো এটা সুখবৰ ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত মুকলি কৰিছে চৰকাৰী পদ আৰু এই সবিশেষ তথ্য জনাই গৈছো আমি কাৰেণ্ট অসমৰ দৰ্শকসকলক শিক্ষকৰ পৰা অসম আৰক্ষীলৈ ক'ত ক'ত চাকৰি ওলাইছে আৰু কেনেদৰে আবেদন কৰিবে সবিশেষ তথ্য জনাবলৈ আমি ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক জোস্না আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিম হয় শিক্ষাৰ্থী নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ নিবনুৱাসকললৈ ভাল খবৰ বিভিন্ন বিভাগত বিভিন্ন পদ ওলাইছে আৰু হেউটিয়াকৈ যে নিয়োগ মেলা অনুষ্ঠিত হৈছিল আৰু নিয়োগ মেলাত বৃহৎ বেমেজালি সৃষ্টি হৈছিল লগতে ৰাজ্যৰ হাজাৰ তথা লাখৰো অধিক নিবনুৱা যি এক জিয়া ছবি দেখিবলৈ পোৱা গৈছিল প্ৰশ্ন উত্থাপন হৈছিল যে ৰাজ্যত সৰ্বাধিক নিবনুৱা সমস্যা নিবনুৱা আছে আৰু এই নিবনুৱা সমস্যাই গা কৰি উঠিছে নিবনুৱা সমস্যা সমাধান কৰিব লাগে আৰু হেউটিয়াকৈ কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ পদ যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব এই কথা উল্লেখ কৰিছিল ৰাজ্যৰ শিক্ষা বিভাগত মে মাহৰ পূৰ্বে 22000 শিক্ষকক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰিছিল আৰু এই মুহূৰ্তত মই বহুকেইটা বিভাগত যি চাকৰি ওলাইছে এই নৱবৰ্ষৰ আৰম্ভণিতে এই চাকৰিসমূহৰ বিষয়ে লৈ আহিছো আৰু কাৰেণ্ট আসামৰ দৰ্শকসকলক জনাব বিচাৰিছো যে ৰাজ্যৰ বিভিন্ন বিভাগত যি বিভিন্ন বিভাগ আছে এই বিভাগসমূহত বিভিন্ন পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে এই প্ৰক্ৰিয়া কি বিভাগত মুকলি হৈছে চাকৰি এই সন্দৰ্ভত আমি জনাই গৈছো প্ৰথমে ক'ব লৈছো মাধ্যমিক শিক্ষা বিভাগত 776টাকৈ পদ মুকলি কৰা হৈছে ইয়াৰ লগতে চিকিৎসা সঞ্চালকালয়ৰ 962টা পদত নিযুক্তিৰ বাবে জাননী প্ৰেৰণৰ বাবে আবেদনকাৰীক আহ্বান জনোৱা হৈছে চিকিৎসা সঞ্চালকত ওলাইছে 962টাকৈ পদ আৰু ইয়াৰ পিছতে অসম আৰক্ষীত এছআই পদৰ বাবে 626টাকৈ চাকৰি ওলাইছে আমি কিছু সময় পূৰ্বে এটা নিউজ কৰিছিল এই সন্দৰ্ভত অসম আৰক্ষীত এছআই পদৰ বাবে 626টাকৈ চাকৰি ওলাইছে সাব ইন্সপেক্টৰ পদৰ বাবে 302টা ইউবি পদৰ বাবে 302টা আছিল এবি পদৰ বাবে আছে 320টাকৈ পদ আৰু ইয়াৰ সমান্তৰালকৈ CSFৰ 249টা পদত আৰম্ভ হ'ব মকৰল ইয়াৰ লগতে শ্ৰম কল্যাণ বিভাগত 18টাকৈ পদৰ বাবে বিজ্ঞাপন দিয়া হৈছে আৰু 18টাকৈ পদ মুকলি হৈছে শ্ৰম কল্যাণ বিভাগত আৰু 13 জানুৱাৰীৰ ভিতৰত আবেদনসমূহ বাবে আহ্বান জনোৱা হৈছে আৰু ইয়াৰ লগতে গুৱাহাটী কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ আঞ্চলিক কাৰ্যালয়তো 18টাকৈ চাকৰিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব পদ খালি আছে 18টা আৰু জনাই গৈছো হেউটিয়াকৈ যি ৰাজ্যৰ বিভিন্ন বিভাগত চাকৰি ওলাইছে চাকৰিসমূহৰ বিষয়ে মই জনাই গৈছো এপিএসসিৰ বাবে 13টা পদত মকৰল আৰম্ভ হ'ব আৰু 31 জানুৱাৰীৰ ভিতৰত আবেদন দিবলৈ আহ্বান জনোৱা হৈছে ইয়াৰ লগতে গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয়ত 24 গৰাকী চাকৰিয়ালৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বিচৰা হৈছে আৰু এই গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ত অধীনত আৰকেজি ব্ৰাঞ্চত অচিৰে লটমণ্ডলৰ 24টা পদ পূৰণ কৰা হ'ব মুঠ 24টা পদৰ ভিতৰত সংৰক্ষিত 7টা ওবিসি এমওবিসিৰ 4টা এসসিৰ 1টা আৰু এসটিপিৰ 2টা এসটিএইচৰ 3টাকৈ পদ মুকলি কৰা হৈছে ইয়াৰ লগতে ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ দূৰদৰ্শন প্ৰতিষ্ঠানত মুকলি কৰা হৈছে এটা পদ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত চাকৰি ওলাইছে আবেদনৰ অন্তিম তাৰিখ হৈছে 17 জানুৱাৰী ইয়াৰ লগতে দৰঙৰ দিব্যাংগ পুনৰ সংস্থাপন কেন্দ্ৰত মুকলি হৈছে 12টাকৈ পদ আৰু হেউটিয়াকৈ চাকৰি ওলাইছে শ্ৰমিক কল্যাণ বিভাগত 5টা পদ শ্ৰমিক কল্যাণ বিভাগত আবেদন কৰিব পাৰিব নিবনুৱাসকলে আৰু এই বিভাগত খালি আছে মুঠ 5টাকৈ পদ মুঠ 5টা পদৰ ভিতৰত অসংৰক্ষিত 3টা ওবিসি এমওবিসিৰ 1টা আৰু আৰ্থিকভাৱে পিছপৰা প্ৰাৰ্থীৰ বাবে 1টা পদ সংৰক্ষিত থাকিব আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ অবৰ সচিবে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে প্ৰাৰ্থী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিং টেকনলজিৰ ডিগ্ৰীধাৰী লোৱা হ'ব বুলি উল্লেখ কৰা হৈছে আৰু ইয়াৰ পিছতে চাকৰি ওলাইছে মই জনাই গৈছো হেউটিয়াকৈ ৰাজ্যৰ বিভিন্ন যি বিভাগ আছে বিভাগসমূহত চাকৰি ওলাইছে আৰু স্বাস্থ্য পৰিয়াল কল্যাণ সঞ্চালকালয়ত 207টাকৈ পদ মুকলি কৰা হৈছে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত হোৱা স্বাস্থ্য সেৱা
পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ কাৰিকৰী আৰু অকাৰিকৰী বিভাগত খালী হৈছে গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল আৰু গ্ৰেড 4 নন টেকনিকেলৰ ভিন্ন বৰ্গৰ 207টাকৈ পদ এক নিয়োগ বিজ্ঞাপন সংবাদপত্ৰত প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ বাবে 207টা পদ খালী হৈছে আৰু পঞ্চায়ত গ্ৰামোন্নয়ন সঞ্চালকত 6টাকৈ পদ খালী হৈছে অসম সচিবালয়ৰ ষ্টেনোগ্ৰাফাৰৰ বাবে 44টাকৈ পদ খালী হৈছে আৰু এই আবেদনৰ অন্তিম তাৰিখ হৈছে 18 জানুৱাৰী এতিয়া ৰাজ্যৰ বিভিন্ন বিভাগত যি চৰকাৰী বিভাগ আছে এই চৰকাৰী বিভাগত সমুদায় হাজাৰৰো অধিক এতিয়া চাকৰি ওলাইছে মাধ্যমিক যি শিক্ষা বিভাগ আছে মাধ্যমিক শিক্ষা বিভাগত 776টাকৈ পদ অসম লোকসেৱা আয়োগত 13টা মকৰল হ'ব লোকসেৱা আয়োগৰ ইয়াৰ লগতে অসম আৰক্ষী কনিষ্টবলৰ চাকৰি হ'ব 2000ৰো অধিক লোকক নিযুক্তি দিয়া হ'ব আৰু হেউটিয়াকৈ যি নিয়োগ মেলা অনুষ্ঠিত হৈছিল এই নিয়োগ মেলাত দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ নিবনুৱা সমস্যা এক যি গা কৰি উঠিছিল এই নিবনুৱাৰ এক জিয়া ছবি দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ বিভিন্ন যি বিভাগ আছে চৰকাৰী বিভাগ আছে চৰকাৰী বিভাগসমূহত চাকৰিৰ বাবে আবেদনৰ বাবে আহ্বান জনোৱা হৈছে পুনৰবাৰ মই কৈ দিছো মাধ্যমিক শিক্ষা বিভাগত 776টা পদ চিকিৎসা সঞ্চালকালয় 962টা CISFৰ 249টা অসম আৰক্ষীত SIৰ বাবে 626টা শ্ৰম কল্যাণ বিভাগত 18টা আৰু গুৱাহাটী কৰ্মচাৰী ৰাজ্য বীমা নিগমৰ আঞ্চলিক কাৰ্যালয়ত 18টাকৈ চাকৰি বাবে আহ্বান জনোৱাৰ বাবে এতিয়া জনোৱা হৈছে APSCৰ 13টা পদত মকৰল আৰম্ভ হ'ব আৰু 31 জানুৱাৰীৰ ভিতৰত আবেদন কৰিব পাৰিব ইচ্ছুকসকলে গোৱালপাৰাৰ উপায়ুক্তৰ কাৰ্যালয়ত 24টা পদ খালী হৈছে ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ দূৰদৰ্শন প্ৰতিষ্ঠানত এটা পদ আছে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত পদ খালী হৈছে আৰু দৰঙৰ দিব্যাংগ পুনৰ সংস্থাপন কেন্দ্ৰত 12টাকৈ পদ মুকলি হৈছে ইয়াৰ লগতে শ্ৰমিক কল্যাণ বিভাগত 5টাকৈ পদৰ বিজ্ঞাপন দিয়া হৈছে আৰু ইচ্ছুকসকলে এতিয়া আবেদন কৰিব পাৰিব স্বাস্থ্য পৰিয়াল কল্যাণ সঞ্চালকালয়ত 207টাকৈ পদ খালী আছে পঞ্চায়ত গ্ৰামোন্নয়ন সঞ্চালকালয়ত 6টা পদ আৰু অসম সচিবালয়ৰ ষ্টেনোগ্ৰাফাৰৰ বাবে 44টাকৈ পদ খালী আছে আৰু এই সকলোবোৰ পদত নিবনুৱাসকলে আবেদন জনাব পাৰিব আৰু যি সময় দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ হেউটিয়াকৈ এক প্ৰশ্ন উত্থাপন হৈছিল নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হেউটিয়াকৈ কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে অসম আৰক্ষীত বৃহৎ পৰিমাণৰ নিযুক্তি প্ৰক্ৰিয়া হ'ব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উল্লেখ কৰিছিল মে মাহৰ পূৰ্বে 22,000 শিক্ষকক নিযুক্তি দিয়া হ'ব আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে বিভিন্ন বিজ্ঞাপনত এতিয়া বাতৰি কাকতৰ যদি আমি চাবলৈ যাওঁ ৰাতিপুৱাৰ যদি নিবনুৱাসকলে এই বাতৰি কাকতখন উলিয়াই লয় তেতিয়াহ'লে দেখিবলৈ পাব বিভিন্ন পদত যে চৰকাৰী বিভাগ আছে এই চৰকাৰী বিভাগসমূহত মুকলি হোৱাৰ যি বিজ্ঞাপন দিয়া হয় এই বিজ্ঞাপনসমূহত নিবনুৱাসকলে নিশ্চয়কৈ চাব লাগে আৰু ইয়াৰ বাবে এতিয়া এনেদৰে নিবনুৱা ইচ্ছুকসকলে আবেদন কৰিব পাৰে আৰু সুখ্যাতি এনেদৰে এতিয়া নিবনুৱা সমস্যা সমাধানৰ এক উপায় দেখিবলৈ পোৱা গৈছে সুখ্যাতি হয় জোস্না আপোনাক সবিশেষ তথ্য জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত জনাই গৈছো আমি যেহেতু বিভিন্ন পদ মুকলি কৰিছে অসম চৰকাৰে আৰু আপোনালোকে শিক্ষিত নিবনুৱাসকলে এই নিযুক্তিসমূহত আবেদন কৰিব পাৰিব আৰু সবিশেষ তথ্য ইতিমধ্যে জনাইছে আমাৰ সাংবাদিক জোস্নাই